ঢকুৱাখানাত গণৰাজ্য দিৱসৰ প্ৰতি অৱজ্ঞা উত্তোলিত নহল তিৰংগা দেশৰ ৭৬ সংখ্যক গণৰাজ্য দিৱসক লৈ উৎসাহ উদ্দীপনাৰ অন্ত নাই দেশবাসীৰ ঢকুৱাখানা সমজিলা প্ৰশাসনেও গণৰাজ্য দিৱসৰ তৎপৰতা প্ৰদৰ্শন কৰাৰ সময়তে এইবাৰ চাওক এই দৃশ্য ঢকুৱাখানা সমজিলা অন্তৰ্গত এখন চৰকাৰী শিক্ষানুষ্ঠান নহয় যেন এখন পৰিত্যক্ত অনুষ্ঠানহে মানৱ সম্পদ গঢ়াৰ আদিপাঠ শিকোৱা এখন চৰকাৰী বিদ্যালয়ৰ পতাকা উত্তোলনৰ বেদী উকা হৈ পৰি থাকিল গণৰাজ্য দিৱসৰ দিনা চৰকাৰী নিৰ্দেশনা কিংবা ৰাজ্যিক দায়িত্ববোধক পদপিষ্ট কৰি খামনকোল গাঁও প্ৰাথমিক বিদ্যালয়ত উত্তোলন কৰা নহল জাতীয় পতাকা ঢকুৱাখানা শিক্ষাখণ্ডৰ অন্তৰ্গত খামনকোল গাঁৱত 1986 চনতে স্থাপিত এখন বিদ্যাৰ মন্দিৰ পতাকা উত্তোলনৰ বাবে নাহিল প্ৰধান শিক্ষয়িত্ৰী দয়া বৰা সহকাৰী শিক্ষয়িত্ৰী ভাগ্যশ্ৰী চুতীয়া আৰু অঞ্জু চুতীয়া বিদ্যালয় পৰিচালনা সমিতি মাতৃগোট অভিভাৱক কোনো পক্ষই উপস্থিত নথকা বিদ্যালয় প্ৰাংগণত স্থানীয় যুৱ সমাজ উপস্থিত হৈ পৰে গণৰাজ্য দিৱসৰ পতাকা উত্তোলনৰ বাবে বিদ্যালয় প্ৰাংগণ পৰিষ্কাৰ কৰি দুপৰীয়া 11:20 অপেক্ষা কৰে কিন্তু ভৰ দুপৰীয়া পৰ্যন্ত প্ৰধান শিক্ষয়িত্ৰী সহকাৰী শিক্ষয়িত্ৰী কোনো বিদ্যালয়ত উপস্থিত নহল যাৰ বাবে উৰে দিনটো এনেদৰে উকা হৈ পৰি থাকিল পতাকা উত্তোলন বেদী আজি আমাৰ খামনকোল গাঁও প্ৰাথমিক বিদ্যালয়ত 3 গৰাকী শিক্ষয়িত্ৰী থকাৰ সত্ত্বেও আজি ৭৪তম গণৰাজ্য দিৱসৰ দিনা পতাকা উত্তোলন নহল আমি ঢকুৱাখানা প্ৰশাসন মহোদয়ক জনাবলৈ বিচাৰিছোঁ যে কিয় এইটো আমাক অৱহেলা কৰিলে আমাৰ গাঁওখনক বিদ্যালয়খনক একমাত্ৰ শিক্ষা প্ৰতিষ্ঠান আমি ফ্লেগ হোষ্টিং হ'ব বুলিয়েই আমি 2-3জন যুৱক লগ হৈ পিনি সম্পূৰ্ণ চাৰিবেৰটো পৰিষ্কাৰ কৰি আছিলোঁ কিন্তু দুৰ্ভাগ্যজনক এতিয়া 11:19 বাজিলে এতিয়ালৈকে কোনো এগৰাকী শিক্ষয়িত্ৰী আমাৰ স্কুলত দেখা দেখি হোৱা নাই তাকে ঢকুৱাখানা শিক্ষা খণ্ডই আমাৰ এই হেৰিটো বিশেষকৈ আজি ঘটনাটো উচিত তদন্ত কৰি পিনি তেওঁলোকক কিবা এটা বিহিত ব্যৱস্থা ল'ব বুলি ইয়াৰে জনালোঁ প্ৰধান শিক্ষয়িত্ৰীগৰাকীৰ নাম আমাৰ প্ৰধান শিক্ষয়িত্ৰীগৰাকীৰ নাম হৈছে দয়া বৰা তাৰ আৰু দুগৰাকী আছে এগৰাকী মঞ্জু চুতীয়া আৰু এগৰাকী হৈছে ভাগ্যশ্ৰী চুতীয়া আপোনালোকৰ ষ্টুডেণ্ট কিমান আছে আমাৰ ইয়াত জনামতে 27জন আছে বুলি জানো কাৰোবাক আপোনাক দায়িত্ব দিছিলে নেকি ফ্লেগ নাই কাকো দিয়া নাই পৰিচালনা সমিতিক কিবা দায়িত্ব দিছিলে একো গম পোৱা নাই আমি হেৰি ৰান্ধনী দুগৰাকীক জনাইছিলোঁ তেওঁলোকে কৈছে যে আমাকতো একো কোৱা নাই সেই বুলি কৈছে বিদ্যালয়লৈ নাহিলেই উল্লেখযোগ্য যে ঢকুৱাখানা সমজিলা প্ৰশাসন আৰু ঢকুৱাখানা শিক্ষাখণ্ডক স্থানীয় ৰাইজে অৱগত কৰাৰ পাছতো এনেবোৰ দায়িত্বশীল পক্ষৰ টোপনি নাভাগিল বিদ্যালয়খনৰ পৰিদৰ্শনৰ বাবে প্ৰেৰণ নকৰিলে কোনো প্ৰশাসনিক বিষয়াক ঢকুৱাখানা সমজিলা প্ৰশাসনৰ এনে দায়িত্বহীন কাণ্ডই প্ৰবল প্ৰতিক্ৰিয়াৰ সূত্ৰপাত ঘটাইছে দুৰ্ভাগ্যজনক কথা আজি আপোনাৰ ঢকুৱাখানা শিক্ষাখণ্ডৰ অন্তৰ্গত খামনকোল গাঁৱৰ প্ৰাথমিক বিদ্যালয়ত ফ্লেগ হোষ্টিংটো নহ'ল যাৰ বাবে আমি অতি দুখিত আৰু এয়া সম্পূৰ্ণৰূপে আমাৰ বিদ্যালয় কৰ্তৃপক্ষ তথা শিক্ষয়িত্ৰীসকলৰ ভুল তেওঁলোকৰ ভুলৰ বাবে আজি এই পৰিস্থিতি হৈছে আৰু তাৰ বাবে আমি ঢকুৱাখানা শিক্ষাখণ্ডৰ বিষয়ববীয়াসকলক আমি অনুৰোধ জনাইছোঁ যে তেওঁলোকৰ ওপৰত যেন বিহিত ব্যৱস্থা গ্ৰহণ কৰে কোন আছে শিক্ষয়িত্ৰী প্ৰধান শিক্ষয়িত্ৰী দয়া বৰা আৰু তেওঁৰ সহকৰ্মী দুগৰাকী আছে অঞ্জু চুতীয়া আৰু ভাগ্যশ্ৰী চুতীয়া আৰু আটাইতকৈ ডাঙৰ কথাটো তেওঁলোক কিবা কাৰণবশতঃ যদি আহিব পৰাও নাই তেনেহ'লে বিদ্যালয়ৰ এখন পৰিচালনা সমিতি আছে অভিভাৱকসকল আছে তেওঁলোকক জনাব লাগিছিল কিন্তু তেওঁলোককো নজনালে তাৰ বাবে আমি দুখিত হৈছোঁ আৰু ক্ষোভিত হৈছোঁ বিশেষকৈ তাৰ ওপৰত অতি সোনকালে তদন্ত হ'ব লাগে আৰু বিহিত ব্যৱস্থা গ্ৰহণ কৰিব লাগে ধন্যবাদ ব্যুৰ ৰিপৰ্ট ঢকুৱাখানা লাইভ